Hello everyone, welcome to Before Exam. আজি আমি কেইটামান ইম্পৰ্টেন্ট MCQ ডিসকাশন কৰিম আৰু ইয়াৰ লগত কোৰিলেট কৰি কিছুমান এডিশনাল ইনফৰমেশন দিবলৈ চেষ্টা কৰিম সো ভিডিওটো হেকলৈ চাব। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া ছবি জয়মতী কোন চনত মুক্তি পাইছিল? আমাৰ প্ৰথমখন অসমীয়া বল ছবি যিখনৰ নাম জয়মতী এই জয়মতীখন কেতিয়া মুক্তি পাইছিল বা কেতিয়া ৰিলিজ কৰা হৈছিল আৰু এই জয়মতীখন কোনে নিৰ্মাণ কৰিছিল? জয়মতীখন আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কি কৰিছিল নিৰ্মাণ কৰিছিল আৰু তেওঁ কেতিয়া এই ছবিখন ৰিলিজ কৰি দিছিল হেয়া হৈছে অপচন ডি 1935 1935 চনত কি কৰিছিল প্ৰথমখন অসমীয়া বল ছবি যিখনৰ নাম হৈছে জয়মতী জয়মতীখন কি পাইছিল মুক্তি পাইছিল। ইয়াত চাব জয়মতী 1935 চনৰ 10 মাৰ্চ তাৰিখত কি পাইছিল এই জয়মতী নামৰ যিখন প্ৰথম অসমীয়া বল ছবি এই বল ছবিখন কি পাইছিল মুক্তি পাইছিল 1935 চনৰ 10 মাৰ্চ তাৰিখত 1935 চনৰ 10 মাৰ্চ তাৰিখত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই প্ৰথম অসমীয়া বল ছবি জয়মতী কি পাইছিল মুক্তি পাইছিল। লগতে চাব লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বুৰঞ্জীমূলক নাটক যিখন নাটকৰ ইয়াত নাম দিয়া আছে সতী জয়মতী সতী জয়মতী নাটকখনৰ যিটো কাহিনী তাৰ সেই কাহিনীৰ ওপৰত ভিত্তি কৰিয়ে এই কথা ছবিখন নিৰ্মাণ কৰিছিল যিখনৰ নাম কৈছো আমি জয়মতী বুলি। লগতে চাব এই কথা ছবিখনৰ বা এই প্ৰথম অসমীয়া বল ছবিখনৰ মূল নায়িকাৰ চৰিত্ৰত কোন আছিল? তেওঁ আছিল আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ আছিল মূল নায়িকাৰ চৰিত্ৰত থকা মানুহগৰাকী। লগতে চাব 1933 চনৰ পৰাই এই কথা ছবিখনৰ কাম কাজসমূহ আৰম্ভ কৰা হৈছিল। ক'ৰ পৰা আৰম্ভ কৰা হৈছিল? হেয়া হৈছে তেজপুৰৰ ভলাগুৰি চাহ বাগিচা চিত্ৰবন ষ্টুডিঅ'ৰ পৰা। তেজপুৰৰ ভলাগুৰি চাহ বাগিচাৰ চিত্ৰবন যিটো চিত্ৰবন ষ্টুডিঅ' বুলি দিয়া আছে এই চিত্ৰবন ষ্টুডিঅ'টোৰ পৰাই কি কৰা হৈছিল ইয়াৰ শ্বুটিঙৰ কাম কাজসমূহ আৰম্ভ কৰা হৈছিল। কেতিয়াৰ পৰা? সেইটো 1933 চনৰ পৰাই কি কৰিছিল ইয়াৰ শ্বুটিঙৰ কাম কাজসমূহ আৰম্ভ কৰিছিল। লগতে চাব ছবিখন উদ্ঘাটন কোনে কৰিছিল? প্ৰথমবাৰ ছবিখন উদ্ঘাটন কোনে কৰিছিল? হেয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কি কৰিছিল এই কথা ছবিখন উদ্ঘাটন কৰিছিল। নেক্সট কোৱেশ্চন চাইছো আমি অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস আমাৰ অসমত কেতিয়া উদযাপন কৰা হয়? The Abhiruchi Sports Day is celebrated on which day? ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ তাৰিখত প্ৰতি বছৰে আমাৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু এইটো কিয় পালন কৰা হয়? এইটো আমাৰ মহান খেলুৱৈ যিগৰাকীৰ নাম আমি সকলোৱে জানো ভগেশ্বৰ বৰুৱা তেওঁৰ এইটো তাৰিখতে কি হৈছিল জন্ম হৈছিল। তেওঁ এজন মহান খেলুৱৈ আছিল অসমৰে। তেওঁ এজন এথলেটিক বা খেলৰ লগত জড়িত আছিল। তেওঁ ইয়াত চাব ভগেশ্বৰ বৰুৱাৰ কথা ইয়াত দিয়া আছে যে তেওঁৰ জন্ম হৈছিল তেওঁৰ জন্মদিনটো কি কৰা হৈছিল জন্মদিনটোতে আমাৰ অসমত প্ৰতি বছৰে কি কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। যে তেওঁৰ জন্মদিনটোতে প্ৰতি বছৰে আমাৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ জন্ম কেতিয়া হৈছিল আমি সকলোৱে জানো 3 ছেপ্টেম্বৰ তাৰিখত বুলি। কেতিয়া? 1940 চনত। ক'ত জন্ম হৈছিল তেওঁ? শিৱসাগৰত জন্ম হৈছিল। আৰু লগতে চাব যে তেওঁ 1966 চনৰ বেংকক এছিয়ান গেমছত ক'ত বেংকক এছিয়ান গেমছত 1966 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ কি হৈছিল তেওঁ সক্ষম হৈছিল আৰু তেওঁ এই এচিভমেন্টটো অৰ্জন কৰা তেওঁ আছিল আমাৰ প্ৰথমজন অসমীয়া। লগতে চাব তেওঁ হ'ল আমাৰ প্ৰথমজন অসমীয়া যিজন অসমীয়াই অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কেতিয়া লাভ কৰিছিল তেওঁ? 1966 1966 চনতে তেওঁ কি হৈছিল অৰ্জুন বঁটাটো লাভ কৰিছিল আৰু তেওঁ আছিল প্ৰথমজন অসমীয়া অৰ্জুন বঁটা বিজয়। ভগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কেতিয়া পদক লাভ কৰিছিল? এইটো আমি জাষ্ট চাই ললো যে ভগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য হুইচ এছিয়ান গেমছ। ইয়াৰ ৰাইট এনসাৰ হ'ব 1966 1966 চনত বেংককত যিটো এছিয়ান গেমছ হৈছিল সেই এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত কি পাইছিল সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব 1966 অপচন ডি। নেক্সট কোৱেশ্চন চাইছো আমি অসমৰ আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আসাম? ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন সি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আমাৰ অসমৰ আহোম ৰাজ্যৰ শেষৰজন ৰজা। তেওঁ দুবাৰকৈ আমাৰ আহোম ৰাজ্যৰ ৰজা হৈছিল। কেতিয়া? হেয়া হৈছে 1818 চনৰ পৰা 1819 চনলৈকে। তেওঁ প্ৰথমবাৰ ৰজা হৈছিল কেতিয়া? 1818 চনৰ পৰা 1819 চনলৈকে আৰু দ্বিতীয়বাৰ ৰজা হৈছিল তেওঁ 1833 চনৰ পৰা 1838 চনলৈকে। চাইছো আমি প্ৰথমখন অসমীয়া উপন্যাসখনৰ নাম কি? যে প্ৰথম
যিখন অসমীয়া উপন্যাস সেই উপন্যাসখনৰ নাম কি হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল ইয়াৰ ৰাইট এনসাৰত হ'ব অপশ্যন বি ভানুমতি ভানুমতি হৈছে আমাৰ প্ৰথমখন কি অসমীয়া উপন্যাস যিখনৰ ৰচক আছিল পদ্মনাথ গোহাঁই বৰুৱা আছিল আমাৰ এই প্ৰথম অসমীয়া যিখনৰ প্ৰথম অসমীয়া উপন্যাস যিখনৰ নাম কৈছোঁ ভানুমতি এই ভানুমতি নামৰ উপন্যাসখনৰ ৰচক আছিল কোন পদ্মনাথ গোহাঁই বৰুৱা ইয়াত চাব ভানুমতি হৈছে আমাৰ প্ৰথমখন অসমীয়া উপন্যাস যিখনৰ ৰচক আছিল পদ্মনাথ গোহাঁই বৰুৱা 1891 চনত বিজুলী আৰু 1892 চনত লাহৰী নামৰ আলোচনীত এই উপন্যাসখন প্ৰকাশ পাইছিল এইটো মনত ৰাখি থব যে 1891 চনৰ বিজুলী আৰু 1892 চনৰ লাহৰী এই আলোচনীত কি পাইছিল এই আলোচনীৰ পাততে কি পাইছিল এই প্ৰথমখন উপন্যাস প্ৰকাশ পাইছিল যিখনৰ নাম ভানুমতি নেক্সট কোৱেশ্চন চাইছো আমি কোনখন আলোচনীত ও মোৰ আপোনাৰ দেশ ৰাজ্যিক গীতটো প্ৰথমবাৰ প্ৰকাশ পাইছিল দ্য ষ্টেট এন্থেম ও মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য হুইচ মেগাজিন ইয়াৰ ৰাইট এনসাৰত হ'ব অপশ্যন এ বাঁহী নামৰ আলোচনীৰ কাকতত বা বাঁহী নামৰ আলোচনীখনৰ কাকততে কি পাইছিল আমাৰ জাতীয় সংগীত অসমৰ যিটো জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ এই গীতটো কি পাইছিল প্ৰকাশ পাইছিল লগতে ইয়াত চাব বাঁহী আলোচনীখনৰ বিষয়ে বাঁহী নামৰ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত কি পাইছিল প্ৰকাশ পাইছিল আৰু এইখন এখন কি আছিল আমাৰ অসমীয়া মাহেকীয়া আলোচনী আছিল যিখন আলোচনীৰ সম্পাদনাৰ কাম কাজসমূহ কোনে লৈছিল লক্ষ্মীনাথ বেজবৰুৱাই লগতে চাব 1909 চনৰ নৱেম্বৰ মাহত কেতিয়া 1909 চনৰ নৱেম্বৰ মাহত প্ৰথম এই আলোচনীখন প্ৰকাশ পাইছিল আৰু 1910 চনত এই আলোচনীখনত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ও মোৰ আপোনাৰ দেশ নামৰ এই জাতীয় সংগীতটো আমাৰ অসমৰ জাতীয় সংগীতটো কি পাইছিল প্ৰথম প্ৰকাশ পাইছিল লগতে চাব যে 1927 চনত তেজপুৰ অসম ছাত্ৰ সন্মিলনত প্ৰথমবাৰ এই জাতীয় সংগীতটো কি কৰা হৈছিল পৰিবেশন কৰিছিল আৰু লগতে জাতীয় সংগীত হিচাপে গৃহীত কৰা হৈছিল কেতিয়া 1927 চনৰ যিখন অসম ছাত্ৰ সন্মিলন হৈছিল ক'ত তেজপুৰত তাতেই কি কৰা হৈছিল জাতীয় সংগীত হিচাপে এই গীতটোক স্বীকৃতি এই জাতীয় সংগীত হিচাপে এই গীতটোক গৃহীত কৰা হৈছিল লগতে এই গীতটোৰ সুৰ কোনে প্ৰদান কৰিছিল ও মোৰ আপোনাৰ দেশ এই আমাৰ অসমৰ জাতীয় সংগীতটোৰ সুৰকাৰ আছিল বা সুৰ যিজনে প্ৰদান কৰিছিল তেওঁ হৈছিল কমলা প্ৰসাদ আগৰৱালা এইটো মোষ্ট ইম্পৰ্টেণ্ট যে আমি সকলোৱে জানো যে লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশটো ৰচনা কৰিছিল কিন্তু সুৰটো কোনে দিছিল সুৰটো প্ৰদান কৰিছিল কমলা প্ৰসাদ আগৰৱালা আৰু লগতে চাব এই জাতীয় সংগীতটো বা এই ও মোৰ আপোনাৰ দেশ যিটো গীতৰ কথা কৈছোঁ ইয়াক চৰকাৰীভাৱে কেতিয়া স্বীকৃতি পাইছিল চৰকাৰীভাৱে এইটো স্বীকৃতি পাইছিল 2013 চনৰ 15 ডিচেম্বৰ তাৰিখত 2013 চনৰ 15 ডিচেম্বৰ তাৰিখত কি কৰা হৈছিল আমাৰ অসমৰ জাতীয় সংগীত হিচাপে চৰকাৰীভাৱে এইটো কি চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছিল নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰথমখন অসমীয়া আলোচনী যিখনৰ নাম আমি সকলোৱে জানো অৰুণোদয় কোন বছৰত প্ৰকাশ পাইছিল হেয়া হৈছে অপশ্যন ডি 1846 চনত প্ৰথমবাৰ যিখন আমাৰ প্ৰথম অসমীয়া আলোচনী যিখনৰ নাম হৈছে অৰুণোদয় এই অৰুণোদয়খন কি পাইছিল প্ৰকাশ পাইছিল কেতিয়া 1846 চনত কি পাইছিল প্ৰকাশ পাইছিল লগতে চাব ইয়াত অৰুণোদয় হৈছে আমাৰ অসমৰ প্ৰথমখন অসমীয়া ভাষাৰ মাহেকীয়া সংবাদপত্ৰ বা আলোচনী অৰুণোদয় হৈছে আমাৰ প্ৰথমখন অসমীয়া ভাষাৰ মাহেকীয়া এখন আলোচনী যিখন আলোচনী প্ৰকাশ পাইছিল 1846 চনৰ জানুৱাৰী মাহত কেতিয়া 1846 চনৰ জানুৱাৰী মাহত প্ৰথমবাৰ কি পাইছিল প্ৰকাশ পাইছিল ক'ৰ পৰা প্ৰকাশ পাইছিল হেয়া হৈছে শিৱসাগৰৰ পৰা শিৱসাগৰত আমেৰিকান ব্যপ্টিষ্ট মিছনাৰীসকলৰ দ্বাৰা কি কৰা হৈছিল এই আলোচনীখনি প্ৰকাশ কৰা হৈছিল লগতে চাব ইয়াৰ প্ৰথম সম্পাদক আছিল কোন প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন তেওঁ 1850 চনৰ পৰা কি হৈছিল এই আলোচনীখনৰ সম্পাদক হৈছিল ইয়াৰ আগৰ সময়ছোৱাত সম্পাদকৰ কোনো ধৰণৰ নাম ইয়াত উল্লেখ কৰা নাছিল কিন্তু প্ৰথম আমি প্ৰকাশক হিচাপে এজনৰ নাম পাওঁ তেওঁ হৈছে অতি কাট্টাৰ প্ৰথম প্ৰকাশক আছিল অতি কাট্টাৰ তেওঁ 1846 চনৰ পৰা তেওঁৰ নামটো আমি জানো যে তেওঁ প্ৰথম প্ৰকাশক হিচাপে অতি কাট্টাৰে কি কৰিছিল এই আলোচনীখনৰ লগত জড়িত আছিল লগতে চাব
আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা এইসকল আমাৰ অসমীয়া যিসকল সাহিত্যিক আছিল সেই সাহিত্যিকসকলৰ লিখনিসমূহ এই আলোচনীখনত কি পাইছিল প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন চাইছোঁ আমি হেমকোষ। হেমকোষ নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া কোন আছিল? তেওঁ হৈছে আমাৰ অপশ্যন চি হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা কি কৰা হৈছিল? হেমকোষ নামৰ প্ৰথমখন অসমীয়া অভিধান কি কৰা হৈছিল? সংকলন কৰা হৈছিল। কেতিয়া সংকলন কৰা হৈছিল? 1900 চনত। এইটো মনত ৰাখি থ'ব, কেতিয়া? 1900 চনত। হেমচন্দ্ৰ বৰুৱাই 1900 চনত কি কৰিছিল? হেমকোষ নামৰ অসমীয়া অভিধানখন কি কৰিছিল? সংকলন কৰি উলিয়াইছিল। লগতে চাব এই হেমকোষৰ লগতে 1900 চনত হেমকোষৰ লগতে আৰু এজন ব্যক্তি আছিল, তেওঁ হৈছে পি আৰ গাৰ্ডেন। পি আৰ গাৰ্ডেন হৈছিল। পি আৰ গাৰ্ডেন এইজন ব্যক্তিৰ সহায়ত হেমচন্দ্ৰ বৰুৱাই কি কৰিছিল? এই হেমকোষ নামৰ অসমীয়া অভিধানখন কি কৰিছিল? সংকলন কৰিছিল। লগতে চাব আৰু এই হেমকোষ নামৰ যিখন আমি অসমীয়া অভিধানৰ কথা কৈছোঁ, এইখন অভিধানত প্ৰায় 1000 মান পৃষ্ঠা আছে। এইটো মনত ৰাখি থ'ব যে কিমান পৃষ্ঠা আছে? 1000 পৃষ্ঠা আছে। আৰু ইয়াত কিমান শব্দ আছে? প্ৰায় 22,346টা মান কি আছে? এই অভিধানখনত শব্দ আছে। নেক্সট কুৱেশ্যন চাইছোঁ আমি অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? ইয়াত সুধিছে টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আছাম। ইয়াৰ ৰাইট এনচাৰত হ'ব 35। আমাৰ অসমৰ সৰ্বমুঠ জিলাৰ সংখ্যা হৈছে 35, 35খন। একেবাৰে শেহতীয়াকৈ ঘোষণা কৰা জিলাখনৰ নাম কি? যিখন 35 নং জিলা সেইখন হৈছে তামোলপুৰ। তামোলপুৰ হৈছে একেবাৰে শেহতীয়াকৈ ঘোষণা কৰা জিলা, যিখনৰ আমি কৈছোঁ যে 35 নং জিলা কি? তামোলপুৰ। তামোলপুৰ হৈছে 35 নং জিলা। আৰু 34 নং জিলা কি? 34 নং জিলাখন হৈছে 34 নং জিলাখন হৈছে বজালী। যে 34 নং জিলাখন হৈছে 34 নং জিলাখন হৈছে বজালী। 34 নং জিলাখন হৈছে বজালী। আৰু আমাৰ অসমৰ আটাইতকৈ বৃহত্তম জিলাখন কি? আমাৰ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? সেয়া হৈছে কাৰ্বি আংলং। এৰিয়া ৱাইজ কাৰ্বি আংলং হৈছে আটাইতকৈ ডাঙৰ জিলা, যাৰ মাটিকালি 7399 বৰ্গ কিলোমিটাৰ। যাৰ মাটিকালি 7399 বৰ্গ কিলোমিটাৰ। আৰু আটাইতকৈ সৰু জিলা কোনখন? আটাইতকৈ সৰু জিলাখন হৈছে আমাৰ 34, অৰ্থাৎ 34 নং জিলা, যিখনৰ কথা কৈছোঁ বজালী বুলি। 34 নং জিলাখনেই হৈছে আমাৰ আটাইতকৈ অসমৰ সৰু জিলা, যিখনৰ মাটিকালি মাত্ৰ কিমান? 418 বৰ্গ কিলোমিটাৰ। কিমান? যিখনৰ মাটিকালি মাত্ৰ 418 বৰ্গ কিলোমিটাৰ। যে আটাইতকৈ ডাঙৰ জিলা আমি পালোঁ কাৰ্বি আংলং, আৰু আটাইতকৈ সৰু জিলা পালোঁ আমি বজালী। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ দিনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজন অফ। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন। আমি কুমাৰ ভাস্কৰ বৰ্মন বুলি জানো যে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে কি কৰিছিল? আমাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙে আমাৰ অসমত আহি উপস্থিত হৈছিল। আৰু তেওঁ অসমত আহি উপস্থিত হৈ অসমৰ বিষয়ে বহুতো কি কৰিছিল? কিছুমান টকা লিখিছিল। সেয়া হৈছে সেই টকাবিলাক ক'ত কোনখন গ্ৰন্থত লিখিছিল? সেয়া হৈছে চি ইউ কি। হিউৱেন চাঙৰ চি ইউ কি নামৰ গ্ৰন্থখনতে কি হৈছে? হিউৱেন চাঙে আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত যেতিয়া তেওঁ ভ্ৰমণ কৰিছিল, লগতে অসমতো বা কামৰূপ ৰাজ্যতো ভ্ৰমণ কৰিছিল, তেতিয়া গোটেইখিনি কথা এই চি ইউ কি নামৰ গ্ৰন্থখনত তেওঁ লিপিবদ্ধ কৰিছিল, টকা হিচাপে সংৰক্ষিত কৰি ৰাখিছিল। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে আমাৰ চীনা পৰিব্ৰাজক হিউৱেন চাং আমাৰ কামৰূপ ৰাজ্য বা আমাৰ অসম ভ্ৰমণ কৰিবলৈ আহে। নেক্সট কুৱেশ্যন চাইছোঁ আমি কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইন হুইচ ইয়াৰ চুকাফাই এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন এ 1253। 1253 চনত। 1253 চনত কি কৰিছিল? তেওঁ আহোম ৰাজ্য কি কৰিছিল? প্ৰতিষ্ঠা কৰিছিল। ক'ত প্ৰতিষ্ঠা কৰিছিল? চৰাইদেউত। যদিও তেওঁ 1228 চনতে আমাৰ অসমত আহি ভৰি দিছিল, পাটকাই পৰ্বত পাৰ হৈ আমাৰ অসমত যদিও 1228 চনতে আহি উপস্থিত হৈছিল, তেওঁ কিন্তু প্ৰকৃততে 1253 চনতে কি কৰিছিল? আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ক'ত প্ৰতিষ্ঠা কৰিছিল? চৰাইদেউ।
নেক্সট কুৱেশ্যন চাইছোঁ আমি সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন বা প্ৰথমখন অসমীয়া গ্ৰন্থ কি ইয়াত সুধিছে হোৱাট ইজ দ্য ফাৰ্ষ্ট এছামিজ বুক টু উইন সাহিত্য একাডেমি এৱাৰ্ড ইয়াত এনচাৰত হ'ব অপশ্যন চি বনফুল বনফুল নামৰ যিখন গ্ৰন্থ আচলতে এইখন কবিতা পুথি বনফুল নামৰ যিখন কবিতা পুথি যিখনৰ ৰচক আছিল যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত বনফুল নামৰ কবিতা পুথিখনৰ বাবে আমাৰ কি পাইছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু এই কবিতা পুথিখনেই আছিল প্ৰথমখন অসমীয়া গ্ৰন্থ যিখনে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াত চাইছোঁ আমি সাহিত্য অকাডেমি বঁটা কি সাহিত্য অকাডেমি বঁটা হৈছে আমাৰ ভাৰতৰ সাহিত্যৰ লগত জড়িত বা সাহিত্যৰ উৎকৃষ্ট সাহিত্যৰ ক্ষেত্ৰখনত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ব্যক্তিসকলক সন্মান জনোৱা এটা বঁটা আৰু যিটো বঁটা সাহিত্য অকাডেমিয়ে প্ৰতি বছৰে কি কৰে প্ৰদান কৰে ইয়াত চাব 1954 চনৰ পৰাই সাহিত্য অকাডেমিৰ দ্বাৰা এই বঁটাটো প্ৰদান কৰি অহা হৈছে সাহিত্য অকাডেমি কি সাহিত্য অকাডেমি এটা আমাৰ অনুষ্ঠান এটা কেন্দ্ৰীয় এটা প্ৰতিষ্ঠান যিটো স্থাপিত হৈছিল 1954 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে ৰবীন্দ্ৰ ভৱন নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত ইয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত আৰু বৰ্তমান সময়ত ইয়াৰ যিজন সভাপতি তেওঁ হৈছে মাধৱ কৌশিক আৰু ইয়াত চাব যে এই সাহিত্য অকাডেমি কোনটো মন্ত্ৰালয়ৰ অধীনত আহে সেয়া হৈছে মন্ত্ৰালয়টো হৈছে ইয়াত মিনিষ্ট্ৰি অফ কালচাৰৰ অধীনতে কি কৰে এই সাহিত্য অকাডেমিৰ কাম কাজসমূহ লগতে ইয়াত চাব সাহিত্য অকাডেমি বঁটা কি সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ এটা বঁটা এটা উৎকৃষ্ট মানৰ বঁটা যিটো বঁটা সাহিত্য বা সাহিত্য জগতৰ লগত জড়িত সাহিত্য জগতত যিসকল ব্যক্তিয়ে উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সেই ব্যক্তিসকলক সন্মান কৰোৱা এটা বঁটা যিটো বঁটা সাহিত্য অকাডেমিয়ে প্ৰতি বছৰে কি কৰে প্ৰদান কৰে ইয়াত চাব 1954 চনৰ পৰাই এই বঁটা সাহিত্য অকাডেমিৰ দ্বাৰা কি কৰা হৈছিল প্ৰদান কৰি অহা হৈছিল লগতে চাব সাহিত্য অকাডেমি হৈছে আমাৰ ভাৰতৰ এটা বা কেন্দ্ৰীয় এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানে কি কৰে আমাৰ সাহিত্যৰ লগত জড়িত কাম কাজসমূহ পৰিচালিত কৰে লগতে চাব এই সাহিত্য অকাডেমিটো স্থাপিত হৈছিল 1954 চনত কেতিয়া 1954 চনত ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত মুখ্য কাৰ্যালয়টো অৱস্থিত নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনতে আমাৰ সাহিত্য অকাডেমিৰ মুখ্য কাৰ্যালয়টো অৱস্থিত লগতে চাব বৰ্তমান সময়ৰ ইয়াৰ যিজন সভাপতি তেওঁ হৈছে মাধৱ কৌশিক হৈছে বৰ্তমান সময়ৰ সাহিত্য অকাডেমিৰ সভাপতি লগতে চাব আৰু যে সাহিত্য অকাডেমিৰ কাম কাজবিলাক কোনটো মন্ত্ৰালয়ৰ অধীনত আহে সেয়া হৈছে মিনিষ্ট্ৰি অফ কালচাৰ যি বৰ্তমান সময়ত গজেন্দ্ৰ সিং শেখাৱত চাব যে ভাৰতৰ চৰকাৰীভাৱে স্বীকৃতি ভাষা অৰ্থাৎ ভাৰতৰ আমাৰ সংবিধানৰ অষ্টম যিটো অনুসূচী আছে সেই অষ্টম অনুসূচীৰ অন্তৰ্গত যি 22টা ভাষা আছে সেই 22টা ভাষাৰ লগতে ইংৰাজী আৰু ৰাজস্থানী মুঠতে সৰ্বমুঠ 24টা ভাষাৰ উৎকৃষ্ট সাহিত্যসমূহলৈ কি কৰা হয় এই সাহিত্য অকাডেমিটো বা সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয় এই ভাষাসমূহ ইয়াত দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু ইয়াত চাব এইটো মোষ্ট ইম্পৰ্টেণ্ট যে 1955 চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা মাত্ৰ 13টা ভাষাত প্ৰদান কৰা হৈছিল যে 13টা ভাষাত 13 গৰাকী সাহিত্যিকক কি কৰা হৈছিল 1955 চনত প্ৰদান কৰা হৈছিল এই 13 গৰাকী সাহিত্যিকৰ ভিতৰত আমাৰ অসমীয়া কবি বা অসমীয়া ভাষাৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সেইকাৰণে আমি জানিব পাইছোঁ যে প্ৰথমজন অসমীয়া যিজনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱৰা তেওঁৰ কবিতা পুথিখন আছিল কি তেওঁৰ কবিতা পুথিখনৰ নাম আছিল বনফুল নামৰ কবিতা পুথিখনৰ বাবে তেওঁ কি পাইছিল সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল এইটো 1955 চনতে